আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব। এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো। আৰু অকল পুলিচতে এপইণ্টমেণ্ট হ'ব 25,000। নমস্কাৰ, জয় হিন্দ বন্ধুসকল, আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৰ্শন ব্লগাৰ। তো বন্ধুসকল, বহুত দিনৰ পাছত আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ কাৰণে। তো বন্ধুসকল, আপোনালোকেতো বহুত দিনৰ পৰা এই কামাণ্ডোৰ কাৰণে অপেক্ষা কৰি আছে, আসাম কামাণ্ডোৰ কাৰণে। তো আপোনালোকে যিহেতু দেখি পাইছে যে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই এটা সংবাদ মাধ্যমত ক'লে যে এই নতুনকৈ আৰু 2টা কামাণ্ডো বেটেলিয়ন গঠন কৰিব আৰু লগতে কেৱল আসাম পুলিচতেই 25,000ৰ নিযুক্তি দিব। আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে কেৱল পুলিচতেই আৰু 25,000ৰ লগতে আৰু 75,000 দিব আমাৰ এই টিচাৰৰ কাৰণে আৰু 75,000 দিব। আৰু টোটেল মানে আগতে আছিল যেতিয়া আমাৰ বিজেপি চৰকাৰ গঠন হৈছিল, মামা যেতিয়া CM হৈছিল, তেতিয়া এই 1 লাখৰ প্ৰতিশ্ৰুতি দিছিল। 1 লাখৰ প্ৰতিশ্ৰুতিত আমাৰ 1.5 লাখ চাকৰিৰ নিযুক্তি দিলে। আৰু এতিয়া আমাৰ CM ছাৰে ক'লে যে এতিয়া 1 লাখ নহয় 2 লাখ দিব। তো বন্ধুসকল, এটা মানে বহুত বড় এটা ব্ৰেকিং নিউজ হয়, আমাৰ সকলোকৰ কাৰণে এটা বহুত ভাল খবৰ হয়, গুড নিউজ হয়। তো বন্ধুসকল, অকল পুলিচতে নহয়, আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট খালী হৈ আছে, যেনে DRE হওক, এই টেট হওক, এই আমাৰ সকলোবিলাক মিলাই 2 লাখ মানে চাকৰি দিব। এতিয়া আমাৰ CM ছাৰে ক'লে যে আপোনালোকে এতিয়াতো গম পাইছে যে এতিয়া ইলেকশ্যনৰ টাইম হয়। তো ইলেকশ্যনৰ পাছত যেতিয়া আমাৰ এই CM ছাৰ আকৌ এবাৰ CMৰ পোষ্টত আহিব, তেতিয়া আকৌ এবাৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিব, আমাৰ CM ছাৰে ক'লে। তো বন্ধুসকল, আপুনিতো জানে যে আমাৰ বিজেপি চৰকাৰে এতিয়া কিমান কাম কৰি আছে। আৰু আগতে যি কংগ্ৰেছ চৰকাৰ আছিল তাত মানে আপোনাৰ কোৱালিফিকেশ্যন থাকিলেও ঘুষ দিব লাগিছিল, কিন্তু এতিয়া 1 টকাও ঘুষ নাদিকে অকল মেধাৰ ভিত্তিত সকলোৱে চাকৰি পাই আছে। তো বন্ধুসকল, আপুনিতো জানে এতিয়া ইলেকশ্যনৰ টাইম আছে। তো 9 তাৰিখত এই ইলেকশ্যন হয়। তো আপোনালোকে বুজি পাইছে কাক ভোট দিব লাগে আৰু কাক নাদিব লাগে। তো বন্ধুসকল, মইতো এতিয়া মানে ইলেকশ্যনৰ প্ৰচাৰত নাযাওঁ, কিন্তু আপোনালোকেতো গম পালে যে যোৱা 5 বছৰত আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে কিমান চাকৰি দিলে আৰু কিমান এই লোকে চাকৰি পালে, কিমান গৰীব লোকৰ ঘৰৰ পৰা, দুখীয়া ঘৰৰ পৰা কিমান লোকে চাকৰি পালে অকল মেধাৰ ভিত্তিত। তো বন্ধুসকল, এটা মানে বহুত ভাল খবৰ হয় আমাৰ সকলোকৰ কাৰণে। আমি সকলোকে চেষ্টা কৰিম যাতে আকৌ এবাৰ বিজেপি চৰকাৰ আহে, আমাৰ মামা যাতে CM হ'ব পাৰে। তো সেইকাৰণে আমি সকলোকে ছাপোৰ্ট কৰিব লাগিব, প্লাছ লগতে এই ভোট দি মামাক জিকাব লাগিব। তেনেহ'লেহি আমাৰ 2 লাখ চাকৰি আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিব পাৰিব। আমাৰ সকলোক মেধাৰ ভিত্তিত সকলোৱে চাকৰি পাব। তো বন্ধুসকল, তো আপোনালোকে সকলোৱে চেষ্টা কৰিব যাতে ভোট দি জিকাব লাগিব মামাক, আকৌ এবাৰ CM বনাব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কিমান ইনফৰ্মেটিভ হ'ব আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহি আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।